কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি সমগ্ৰ অসমত জিলা কংগ্ৰেছসমূহে আমি বন্তি প্ৰজ্বলন আৰু মমবাতিৰে আমি এটা শোভাযাত্ৰা আৰম্ভ কৰিছোঁ। সমগ্ৰ অসমত ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰা আজি আমাৰ বৰপেটাত পদাৰ্পণ কৰিছে। বৰপেটাত আপোনালোকে নিশ্চয়কৈ দেখিছে যে এটা ঐতিহাসিক আজি আমাৰ সকলো ৰাইজ ওলাই আহিছে। আমি কংগ্ৰেছৰ যিসকল চিনাকি মুখ সেইসকলৰ বাহিৰেও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লোকেও এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। এই কথাই এইটোৱে সূচাইছে যে জুবিন গাৰ্গৰ যিটো ইচ্ছা যে জাতি ধৰ্মৰ সকলোৱে একগোট হৈ থাকিব লাগে আৰু সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ যাতে মৃত্যুৰ উচিত তদন্ত হয় তাৰ বাবে আজি আমি গোটেই অসমত যি আমি এই মমবাতি লৈ শোভাযাত্ৰা আৰম্ভ কৰিছোঁ তাত যিসকলে অংশগ্ৰহণ কৰিছে সেই সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় দেখিছে যে এই সময়খিনিত সমগ্ৰ অসমবাসী 1,30,00,000 লোক সকলো লোক আমি সেয়েহে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ এই যিটো হত্যা বিভিন্নজনে কৈছে আপোনালোকেও তাত কৈছে এই হত্যাৰ আঁৰত কোন কোন আছে, অকলতো দুজন ব্যক্তিয়ে নহয়, পৰিকল্পিত এই হত্যাৰ লগত কোন কোন জড়িত সেই কথাবিলাক ওলোৱাৰ দায়িত্ব তেওঁলোকৰ। এই সময়খিনিত যাতে কোনো ধৰণৰ ৰাজনৈতিক গোন্ধ নাপায়, পলিটিক্সৰ গোন্ধ যাতে নাপায় সেই কথাখিনি অকণমান সকলো পক্ষই চাব লাগে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অসংলগ্ন কথা বতৰাই এই কথা বতৰাবিলাকত অলপ মানুহক সন্দিহান কৰি পেলাইছে, ঘনীভূত কৰিছে। গতিকে উচিত তদন্তৰ কাৰণে সমগ্ৰ অসমত আমি যি শোভাযাত্ৰা বন্তি প্ৰজ্বলন আৰু মমবাতিৰ পোহৰেৰে আমি শোভাযাত্ৰা আৰম্ভ কৰিছোঁ তাত অসংখ্যজনৰ অংশগ্ৰহণেৰে এইটো প্ৰমাণ কৰিছে যে জুবিন গাৰ্গে গোটেই অসমক একগোট কৰিছে আৰু জুবিন গাৰ্গৰ এই হত্যাৰ ন্যায়িক তদন্ত হৈ বিচাৰ লাগে, কোনে প্ৰত্যক্ষ পৰোক্ষভাৱে ইয়াৰ লগত জড়িত সেইটোৱে আজি আমাৰ মূল উদ্দেশ্য। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অসংলগ্ন কথা বতৰা আজি আমি কথাবিলাক ক'লে তেওঁ বানফালে লৈ যাব বিচাৰিছে। আমিও এতিয়া মুখখন বন্ধ কৰি ৰাখিছোঁ, আমি চাই আছোঁ, সূক্ষ্ম দৃষ্টিৰে চাই আছোঁ। এই ন্যায় পাবই লাগিব, আজি নহ'লেও অসমৰ ৰাইজে ন্যায় দিব। পদে পদে কথাবিলাক দেখি আছে। মুখ্যমন্ত্ৰীৰ আজিৰ কথাৰ লগত কালিৰ মিল নাই, কালিৰ কথাৰ লগত পৰহিৰ মিল নাই। ইয়াৰ লগত জড়িত ইনডাইৰেক্ট ডাইৰেক্ট যিসকল আছে সেই লোকসকলক ক'ৰবাত যেন তেওঁ ক'ব খোজা নাই এনেকুৱা এটা মানুহৰ মনত আহিছে আৰু সেয়েহে আজি সকলোৱে বিচাৰিছে যে উচিত তদন্ত হ'ব লাগে। এটা মোৰ ব্যক্তিগত কথা মই খুব ফিল কৰিছোঁ, এই কথা বাহিৰত ব্যাখ্যা কৰিম। এই মুখ্যমন্ত্ৰী থকালৈকে যে উচিত এটা যে বিচাৰ হ'ব সেই কথাটো মোৰ মনে নধৰে, কাৰণ তেওঁ অসংলগ্ন কথা বতৰাৰে আপুনি চাব গোটেই বিষয়বস্তুটো আনফালে লৈ যাবলৈ কাৰণে খুব সূক্ষ্মভাৱে চেষ্টা কৰিছে। য'ত আজি ছ'চিয়েল মিডিয়াটো দেখিছোঁ নিৰপেক্ষ বহুত ডেকা শক্তিয়ে যাক আমি জেন জি বুলি কওঁ সেই লোকসকলে কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আমি অনুৰোধ কৰিছোঁ যে কথা বতৰাবিলাক আপুনি ডাইভাৰ্ট নকৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব সূক্ষ্মভাৱে দুটামান শব্দ কৈছে যি শব্দবিলাকে আজি নিৰপেক্ষ হৈ থকা লোকসকলক সন্দিহান কৰি তুলিছে আৰু সেয়েহে ৰাইজে বিচাৰিছে যে এটা উচিত তদন্তৰে ইনডাইৰেক্ট ডাইৰেক্ট প্ৰত্যক্ষ পৰোক্ষভাৱে যিসকল জড়িত দুজন ব্যক্তিটো ইয়াৰ লগত যদি হত্যা হয়, হত্যা বুলি কৈছে তেওঁলোকে কৈছে, গতিকে হত্যা যদি হয় দুজন পৰিকল্পিত হত্যাৰ লগত কোন কোন জড়িত আছিল গোটেই কথাটো তদন্ত হ'বলৈ হ'লে আজি যিসকলক অলপ সন্দেহ হৈছে সেই সন্দেহৰ থকা লোকসকলে তেওঁলোকৰ মুকলিকৈ সেই পদত্যাগ কৰিব লাগে। পদত্যাগ কৰি যিসকলক সন্দেহ নাই তেওঁলোকৰে কাৰোবাক দিয়ক, তেওঁলোকৰে আপোনাৰ লোকক দিয়ক, কিন্তু যিসকলক এই ক্ষেত্ৰত কোনো ধৰণৰ প্ৰত্যক্ষ পৰোক্ষ জড়িত নহয় এইসকল শাসনত থাকে সেইসকলৰ ছত্ৰছায়াত এই তদন্তটো হওক, সেইটোৱে মানুহৰ কামনা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমত জিলাই জিলাই জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ উপযুক্ত তদন্ত আৰু হত্যাকাৰীসকলৰ উপযুক্ত বিচাৰ বিচাৰি আমি কেণ্ডেল মাৰ্চ কৰি আছোঁ। আজি আমি বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। মই প্ৰথমতে বৰপেটাবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। আমাৰ দলীয় সতীৰ্থসকলৰ লগতে
বৰপেটাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিভিন্ন ব্যক্তিসকলে আহি আমাৰ লগত একেলগে থিয় হৈ জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাৰ উপযুক্ত ন্যায় আৰু উপযুক্ত বিচাৰ বিচাৰিলে। গতিকে আমি সমূহ বৰপেটাবাসীক ধন্যবাদ জনাইছোঁ। আমাৰ এটা কথাই, জুবিন গাৰ্গ ডাঙৰীয়াই যেনেকৈ চিধা কথা কৈছিল, আমাৰো চিধা কথা, জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাৰী কোন কোন, এই হত্যাকাৰীসকলৰ লগত কোন কোন জড়িত, কাৰ কাৰ পৰিকল্পনা আছিল, তেওঁলোকক অতি কম দিনৰ ভিতৰত চিনাক্ত কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি দিব লাগে। যি শাস্তি এতিয়ালৈকে বিশ্বত ক'তো একো শাস্তি হোৱা নাই, তাৰ ওপৰত শাস্তি দিব লাগে। চিধা কথা, জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাৰীসকলৰ বিচাৰ অতি সোনকালে হ'ব লাগে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ, CID অফিচত মানুহক মাতি 7-8 ঘণ্টা জেৰা কৰিলেই অসমৰ ৰাইজ ক্ষান্ত নহয়, আমি ক্ষান্ত নহওঁ। আমাৰ সিদ্ধান্ত লাগে, দোষী কোনে কথা লাগে, কোনে মাৰিলে, কি ধৰণে মাৰিলে, কোনে কোনে ষড়যন্ত্ৰ ৰচিলে, সেই কথাবিলাক এটা এটা অসমবাসীক জনাব লাগিব। হিমন্ত বিশ্ব শৰ্মাই এই কথাবিলাক অসমৰ ৰাইজৰ আৱেগ অনুভূতি যাতে বুজি পায়, অসমৰ প্ৰাণৰ শিল্পী, অসমবাসীৰ হিয়াৰ আমঠু, আৰু অসমে এনেকুৱা সন্তান অসম মাতৃয়ে আৰু যে জন্ম দিব মোৰ বিশ্বাস নাই। অসম মাতৃৰ সুযোগ্য সন্তান জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাৰীসকলক বাছি উলিয়াব লাগিব, কম দিনত উলিয়াব লাগিব, আৰু ইয়াৰ কাৰণে অতি সোনকালে দিনে ৰাতে 24 ঘণ্টাই কাম কৰক। কোনো যাতে তাৰ ক্ষেত্ৰত খেলিমেলি নকৰে। যদি খেলিমেলি কৰে, অসমৰ ৰাইজৰ চকুৰ পৰা এই ৰাজ্য চৰকাৰখন বাচি থাকিব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।